নমস্কাৰ বন্ধুসকল, এই ভিডিঅ'টোত এনেকুৱা ধৰণৰ এডিটিং কেনেকৈ কৰে তাৰ বিষয়ে ক'ম। আপোনালোকেও এই ভিডিঅ'টো শেষলৈ চালে এনেকুৱা ধৰণৰ এডিটিং কৰিব পাৰিব। নিজৰ নামটোত এনেদৰে লিখি ধুনীয়া ডিজাইন দি এনেকুৱা এডিটিং কৰিব পাৰিব। ভিডিঅ'টো শেষলৈ চাই থাকিব। আপোনালোকে নিজৰ এণ্ড্ৰইড ফোনটোত প্লে ষ্ট'ৰত যাওক, প্লে ষ্ট'ৰত সোমাই যাওক, প্লে ষ্ট'ৰত সোমাই গৈ ওপৰত এই চাৰ্চ বাৰটোত পিক্সেল লেব বুলি চাৰ্চ কৰক। পিক্সেল লেব মই চাৰ্চ কৰিছোঁ। তাৰপাছত ওপৰত আহি যাব পিক্সেল লেব। এই প্ৰথমতে অহা এপ্লিকেশ্যনটো আপোনালোকে ইনষ্টল কৰি লওক। এই পিক্সেল লেবটো মোৰ তাত অলৰেডি ইনষ্টল আছে, এইটো অ'পেন কৰি লওক। এই পিক্সেল লেবটো অ'পেন কৰি লোৱাৰ পাছত এতিয়া প্ৰথমে আমি বেকগ্ৰাউণ্ডটো চেঞ্জ কৰিম। বেকগ্ৰাউণ্ডটো কালাৰত যাওক, এতিয়া কালাৰত যাওক, তাৰপৰা কালাৰ চিলেক্ট কৰক। চিলেক্ট কৰি ব্লেক কালাৰ চিলেক্ট কৰক, কাৰণ ব্লেক কৰিলে অলপ উজ্জ্বলতাটো বেছি ভাল দেখা হয়। তাৰপিছত নিউ টেক্স, এই নিউ টেক্সত ডাবল টেপ কৰক, এইটো কাটি দিয়ক। নিজৰ নামটো লিখক, মই মোৰ নামটো লিখিছোঁ। ইয়াত প্ৰথমে কীবৰ্ডখন চেঞ্জ কৰি ল'ব লাগিব। ইয়াত এতিয়া মই নিজৰ নামটো লিখিছোঁ, সীমান্ত। এইটো লিখি লওক। আপোনালোকেও নিজৰ নামটো লিখি লওক, এনেকৈ লিখি ল'ব। তাৰপিছত ডান কৰি দিয়ক, অ'কে কৰি দিয়ক। এইটো অ'কে কৰি দিয়াৰ পাছত এইটো অলপ ডাঙৰ কৰি লওক, দেখাত ভাল দেখা হ'ব। আৰু এতিয়া মেইন কথাটোৰ ওপৰত আহিল ফ্ৰণ্ট। এতিয়া এটোত ক্লিক কৰক, তলত যাওক, ইয়াত এ বি ফ্ৰণ্ট, এইটোত ক্লিক কৰক। ক্লিক কৰি এতিয়া মাই ফ্ৰণ্ট, ইয়াৰ ফ্ৰণ্টত এইটো ফ্ৰণ্ট নাই, মাই ফ্ৰণ্টত যাওক। তাৰপিছত কাষত যে ফল্ডাৰৰ অপশ্যনটোত ক্লিক কৰক, তলত যাওক। এইটো ফাইল এটা ডাউনলোড কৰিব লাগিব। এই ফাইলটো মই ডেছক্ৰিপশ্যনত দি দিছোঁ, আপোনালোকে তাত গৈ টেক্সট ফ্ৰণ্ট বুলি আছে, এইটো ডাউনলোড কৰি লওক। এইটো মোৰ ডাউনলোড ফাইলত আছে, এইটো চিলেক্ট কৰক। চিলেক্ট কৰি এড ডিক্সনাৰী কৰি দিয়ক। এড ডিক্সনাৰী কৰি আহি গ'ল ইয়াত। এইটো আপোনালোকৰ ডেছক্ৰিপশ্যনত পাই যাব। এইটো চিলেক্ট কৰি অ'কে কৰি দিয়ক। সেইটো ফ্ৰণ্ট আহি যাব ইয়াত, এইটো ফ্ৰণ্ট আহি যাব। এতিয়া অলপ ডাঙৰ কৰি লৈছোঁ মই, এইটো ডাঙৰ কৰি লৈছোঁ। এতিয়া তলত যাওক, এইটো যাওক টেক্সচাৰ, এইটো টেক্সচাৰ অপশ্যনটোত যাওক। এই টেক্সচাৰ অপশ্যনটো ক্লিক কৰক। এইটো ফটোৰ অপশ্যন, এইটোত ক্লিক কৰক, তলত যাওক। তলত যায় আপোনালোকে যেনেকুৱা ধৰণৰ লাগে সেনেকুৱা দিব পাৰিব। মই ইয়াত ধুনীয়া গামোচাৰ ফটো দিছোঁ। এইটো লিংকো মই ডেছক্ৰিপশ্যনত দি দিম, আপোনালোকে তাত ডাউনলোড কৰি ল'ব পাৰিব। এনেকুৱা ধৰণৰ গামোচা এইটোত চিলেক্ট কৰি লওক, আপোনালোকে যোনখিনি দিয়ে চিলেক্ট কৰি অ'কে কৰি দিয়ক। আহি গ'ল। এইটো আপোনালোকে যেনেকুৱা দিয়ে সেনেকুৱা আহি যাব ইয়াত। এতিয়া তলত যাওক, ইনাৰ চাইড শ্ব', এইটোত আপোনালোকে এনেবল কৰি দিয়ক। আৰু এইটো বগা কৰি দিয়ক, বগা কালাৰ কৰি দিয়ক, অলপ উজ্জ্বলতাটো বেছি হৈ যাব, দেখাত ভাল দেখা হ'ব। এইবাৰ অ'কে কৰি দিয়ক, এইটো হৈ গ'ল। এতিয়া আপোনালোকে এটা পি এন জি ফটো ডাউনলোড কৰিব লাগিব, সেইকেইটাও মই দি দিম। এতিয়া তোমালোকে ৰিফ্লেকশ্যনটো অন কৰিলে তলত আহি যাব। ৰিফ্লেকশ্যনটো অন কৰি দিলোঁ মই। এতিয়া এইটো হ'ল ইম্পৰ্টত যাওক, ইম্পৰ্টত ক্লিক কৰক। ইম্পৰ্টত ক্লিক কৰিলে তলত মই এই ফটোৰ লিংকটো ডেছক্ৰিপশ্যনত দি দিম, ডাউনলোড কৰি ল'ব আপোনালোকে। এই ফটোখন চিলেক্ট কৰক, অ'কে কৰি দিয়ক। এতিয়া তলত যাওক, এইটো ইৰেজ কালাৰ, এইটোত ক্লিক কৰক। আপোনালোকে এনাবল কৰি দিয়ক, এইটো আহি যাব, PNG ফাইলত আহি যাব। এইটো সৰু কৰি ওপৰত লগাই দিয়ক। আপোনালোকে যেনেকুৱা ধৰণৰ লাগে লগাই দিব পাৰিব। মই এইটো পেপাৰটোৰ ফটোটো দি দিছোঁ, আপোনালোকে লগাই ল'ব পাৰিব। এইটো পেপাৰটো লগাই লওক। তলত যাওক, এইটো হৈ গ'ল। আকৌ যদি আপোনালোকে বেলেগ লগায় তেতিয়াহ'লে আকৌ ইম্পৰ্টত যাওক। মই এইটো ঢোলৰ ফটোটো দি দিম আপোনালোকক। ইম্পৰ্টত ক্লিক কৰক, এইটো চিলেক্ট কৰক ঢোল। এইটো ঠিক সেনেদৰে এইটো কৰি দিয়ক। ইৰেজত যাওক, এনেবল কৰি দিয়ক। এইটো PNG আহি গ'ল। আপোনালোকে য'ত লগাই দিব পাৰিব, এইটো দেখাত ধুনীয়া হ'ব, লগাই দিয়ক। আৰু যদি কিবা লগাই
এতিয়া ধুনীয়া ফুল লগাই দিম, ইম্পৰ্টত যাই আহি যাব এনেকৈ সোমাই। তাৰপাছত এইটোৰ লিংকটো মই ডেছক্ৰিপশ্যনত দি দিম, ফুলৰ লিংকটো। এইটো PNG ফাইল, এইটো অ'কে কৰি দিয়ক। ডাইৰেক্ট অ'কে কৰি দিলে হৈ যাব এইটো PNG। আপোনালোকে য'ত লগাই আপোনাৰ নিজৰ ইচ্ছামতে লগাই দিব পাৰিব, এনেকৈ লগাই দিয়ক। এইটো আহি গ'ল। তাৰপাছত ইম্পৰ্টত যাওক, তাৰপিছত এইটো বাটাৰফ্লাই যাওক, এইটো বাটাৰফ্লাইটো, এইটোৰ লিংকটো মই ডেছক্ৰিপশ্যনত দি দিম, আপোনালোকে তাৰ পৰা লৈ ল'ব। এইটো সৰু কৰি দিয়ক, ওপৰত লগাই দিয়ক, দেখাত ধুনীয়া হ'ব। এনেকৈ লগাই দিব, এইটো লগাই দিয়ক, এইটো হৈ গ'ল। আপোনালোকেও নিজে এনেদৰে ট্ৰাই কৰিলে বনাব পাৰিব। গোটেইখিনি মই ডেছক্ৰিপশ্যনত দি দিম, তাৰ পৰা আপোনালোকে লগাই ল'ব। ধন্যবাদ। এই গোটেইখিনি এডিটিং হোৱাৰ পাছত আপোনালোকে ফটোখন ছেভ কৰিব ওপৰৰ এই অপশ্যনটোত ক্লিক কৰক, ছেভ এজ ইমেজ মাৰক, আৰু এই ফটোখনৰ কোৱালিটিটো ভাল কৰিবৰ কাৰণে ইয়াত ক্লিক কৰক। এইটো হাই কৰি দিয়ক, হাই কৰি লৈ ছেভ টু গেলাৰী কৰি দিয়ক। আপোনাৰ গেলাৰীত ছেভ হৈ যাব।